ছাপোৰ্ট মই কৰিম বছ সঁচা অন্তৰে সঁচা মনেৰে সঁচা ধৰণে বিচাৰিব লাগিব মই যেনেকৈ পাৰোঁ তেনেকৈ ছাপোৰ্ট কৰিম মই আছোঁ সদায় যিহেতু মোকো কৰিছে সহায় আজি সেই কোনোবাই আঙুলি ধৰাৰ কাৰণে মই ইমানখিনি পালোহি তেনেকৈ ময়ো কাৰোবাৰ আঙুলি ধৰিম যে তেওঁ উঠি আহিব পাৰে ছাউথ এছিয়াত গ'ল্ড লৈছিলোঁ মই ইণ্টাৰনেশ্যনেল চেম্পিয়নশ্বিপত মানুহে ট্ৰাই কৰিব ভয় কৰে মই ফাৰ্ষ্ট এটেম্পত গ'ল্ড লৈছোঁ ছেকেণ্ড এটেম্পত ব্ৰঞ্জ থাৰ্ড এটেম্পত এগেইন গ'ল্ড তো সেইকাৰণে আজি এটা প্ৰমাণ হয় প্ৰমাণ কি হয় আমি পাৰে অসমৰ ল'ৰাই পাৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ সহায়ৰ হাত খুবেই বেছি আমাৰ লখিমপুৰ বিধায়ক মহোদয় মানৱ ডেকা দাদাৰ সহায় তেওঁ কম্পিটিশ্যনৰ আগমুহূৰ্তলৈকে মোক ভিডিঅ' কল কৰি সুধিছে পবিত্ৰ তুমি চিন্তা নকৰিবা আগবাঢ়া কৰা যিহেতু মই কৰ্মযোগী হয় কৰ্ম কৰিব বিচাৰোঁ ফলৰ আশা কাহানিও কৰা নাই মই আজিলৈকে তো সেইকাৰণে কাম কৰি যাওঁ যদি ফল হয় কপাল চব ঠিক থাকে কৰ্ম হাতত আছে কৰি লওঁ ঈশ্বৰে চকু মেলি চাব প্ৰদীপ টিমুং ছাৰে কৈছে তুমি খেলি আহা ইয়াতে তোমাৰ কেনেকৈ ব্যৱস্থা হওঁ আমি তুমি লৈ আহা মেডেল গ'ল্ড ল'লেতো হৈ যাব তোমাৰ গোটেইখিনি আমি কৰি দিম যেনেকৈ পাৰোঁ তো ছাৰ মই গ'ল্ড আনিলোঁ ফাইনেলি এটা মাহ মোৰ কাৰণে এটা দিন টাইপ অনুভৱ হৈছিলে মই কেতিয়া শুইছোঁ কেতিয়া খাইছোঁ মোৰ ইমান বেছি কাউণ্টলেছ হৈ গৈছিলোঁ যে মই ফ'কাছ মোক লাগে যে মই এনেকুৱা এটা স্থানত থাকিম যাৰ আগত জাজ থাকিব যাৰ আগত মানুহ থাকিব যাক যি মোক শ্বেয়াৰ আপ কৰিব যে পবিত্ৰ ইন দ্য গ'ল্ড ৱৰ্ল্ড চেম্পিয়নশ্বিপত প্ৰথম অসমীয়া যে মই গ'ল্ড মেডেল পাব পাৰিছোঁ মেন স্পৰ্টছ ফিজিক্স শাখাত তো সেইকাৰণে খুবেই গৌৰৱান্বিত নমস্কাৰ গগো স্পৰ্টছ শ্ৰেণীৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাই আৰম্ভ কৰিছোঁ আজিৰ এই বিশেষ অনুষ্ঠান আজি মোৰ লগত উপস্থিত আছে আন্তঃৰাষ্ট্ৰীয় শৰীৰ চৰ্চাবিদ তথা মাজুলীৰ সন্তান পবিত্ৰ নাথ তেওঁ শেহতীয়াভাৱে মালদ্বীপত অনুষ্ঠিত ৱৰ্ল্ড বডি বিল্ডিং চেম্পিয়নশ্বিপত মেন স্পৰ্টছ ফিজিকত তেখেতে স্বৰ্ণ জয়েৰে ভাৰত তথা অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে আমি মালদ্বীপৰ অভিজ্ঞতা পাতিম লগতে তেখেতৰ কেৰিয়াৰ বিষয়ে পাতিম প্ৰথমতে আপোনাক আমাৰ বিশেষ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ নমস্কাৰ ধন্যবাদ গগছ এনে স্পৰ্টছৰ সকলো বিষয়ববীয়ালৈ আকৌ এবাৰ আপোনালোকক এনেকৈ সোণৰ মেডেল লৈ লগ পাব পাৰিছোঁ খুবেই সুখী মই মালদ্বীপত আপুনি আগতেও গৈছে আপুনি মালদ্বীপত যোৱাবাৰ ছাউথ এছিয়া খেলিছিলে ছাউথ এছিয়াত আপুনি গ'ল্ড পাবলৈ সক্ষম হৈছিলে আৰু এইবাৰ আপুনি ৱৰ্ল্ড চেম্পিয়নশ্বিপত গ'ল্ড মেডেল পাবলৈ সক্ষম হ'ল কেনেকুৱা অভিজ্ঞতা কি ক'ব হয় খুবেই বেছি চেলেঞ্জিং হয় মোৰ নিজৰ যিহেতু মই মাজুলীৰ পৰা বিলং কৰোঁ মাজুলী মোৰ জন্মস্থান হয় মাজুলীৰ পৰা যেতিয়া এখন বাহিৰৰ কাণ্ট্ৰি যিহেতু তাতে ৱৰ্ল্ড চেম্পিয়নশ্বিপ বুলি ক'লে 50 কাণ্ট্ৰি চামথিং ইমানখিনি মানে আহে তো সেই তেওঁলোকৰ মাজত বিশ্বৰ আগশাৰীৰ কাণ্ট্ৰিসমূহৰ মাজত এথলিটসকলৰ লগত যেতিয়া কম্পিট কৰিম মাজুলীহেন পৰিৱেশৰ পৰা যোনটো প্ৰাকৃতিক দুৰ্যোগেৰে ভাৰাক্ৰান্ত এটা পৰিৱেশৰ পৰা মোৰ যাত্ৰা খুবেই সংগ্ৰামময় আছিলে আগৰ পৰাই তো তাৰ পৰা গৈ এইখিনি যোনখিনি এচিভ কৰিম বা মালদ্বীপত দ্বিতীয়খন মোৰ চেম্পিয়নশ্বিপ হ'ব ৱৰ্ল্ড চেম্পিয়নশ্বিপ তাৰ কাৰণে খুবেই চেলেঞ্জেছ আছিলে কিন্তু আজি যিমানখিনি বাধাই নহওক বা যেনেকুৱাই নহওক এইখিনি সফল কৰিব পাৰি এইখিনি প্ৰত্যাহ্বানক বাধাক মই আওকাণ কৰি নিজক এটা জেগাত স্থান দিব পাৰি খুবেই ভাল লাগিছে আৰু আপুনি এই যিটো কেটেগৰীত আপুনি মানে মেডেল পাবলৈ সক্ষম হ'ল মানে গ'ল্ড মেডেল পাবলৈ সক্ষম হ'ল আপুনি সেয়া প্ৰথমগৰাকী অসমীয়া হয় মই খুবেই সুখী যিহেতু প্ৰথম ছাউথ এছিয়া যেতিয়া মই খেলিছিলোঁ 2023ত ছাউথ এছিয়ান মেন স্পৰ্টছ ফিজিক্স শাখা যোনটো মোৰ শাখাটো হয় 175 চেণ্টিমিটাৰ মেন স্পৰ্টছ ফিজিক্স শাখাত প্ৰথম অসমীয়া আছিলে ছাউথ এছিয়া গ'ল্ড মেডেলছ ছাউথ এছিয়া 8খন কাণ্ট্ৰি পৰে তাৰপিছতে ৱৰ্ল্ড চেম্পিয়নশ্বিপত প্ৰথম অসমীয়া যে মই গ'ল্ড মেডেল পাব পাৰিছোঁ মেন স্পৰ্টছ ফিজিক্স শাখাত তো সেইকাৰণে খুবেই গৌৰৱান্বিত যে যিহেতু বহুখিনি হৈছে বহুখিনি গৈছে বহুখিনি চেষ্টাৰ শেষত আজি অসমৰ কাৰণে গ'ল্ড মেডেল আহিছে ৱৰ্ল্ড চেম্পিয়নশ্বিপত ৱৰ্ল্ড বডি বিল্ডিং চেম্পিয়নশ্বিপৰ পৰা মেন স্পৰ্টছ ফিজিক্স শাখাত তো খুবেই সুখী মই যে সকলোকে এটা দীৰ্ঘ সময়ৰ কাৰণে এটা মই চিনাকি ৰাখি যাব পাৰিলোঁ যে অসমৰ পৰাও পাৰে আমিও পাৰোঁ উই ডিড ইট আপোনাৰ কেটেগৰীত কিমান আছিলে মানে খেলুৱৈ কিমান আছিলে মোৰ শাখাত 14 চামথিং আছিলে 14জন ঠিক এনেকুৱা চব কাণ্ট্ৰি আছিলে মোৰ ছেকেণ্ডজন মংগোলীয় আছিলে নেকি তাৰপিছত তেনেকৈ আছিলে ইমান ঠিক মনত নাই কিছু সময় হৈ গ'ল যিহেতু তেনেকৈ আছিলে চাইনা আছিলে থাইলেণ্ড আছিলে তো গোটেইখিনি কাণ্ট্ৰি মিলাই 14 কম্পিটিটৰ আছিলে এখন কাণ্ট্ৰিৰ পৰা 2জন পাৰে আৰু মোৰ নিজৰ শাখাতে আমাৰ ইণ্ডিয়াৰ আৰু এজন আছিলে ইণ্ডিয়াৰ দুজন এটা শাখাত পাৰে তো সেই তেখেতৰ প্লেচ নাথাকিলে কিন্তু মই সকলোকে ৰাখি নিজক সৰ্বশ্ৰেষ্ঠ হিচাপে গ'ল্ড মেডেল এচিভ কৰিব পাৰিলোঁ আৰু আপুনি যদি মেডেলটো এবাৰ দৰ্শকসকলক দেখাই দিয়ে
এয়াই হ'ল সেইটো মেডেল যিটো ৱৰ্ল্ড বডি বিল্ডিং চেম্পিয়নশ্বিপত পবিত্ৰ নাথে আজৰি আনিবলৈ সক্ষম হৈছে। নিশ্চয়কৈ এই মেডেলটোৰ আঁৰত বহুখিনি কষ্ট লুকাই আছে, সেই কষ্টখিনি নিশ্চয় সাফল্যমণ্ডিত হৈছে বুলি ভাবে আপুনি? কষ্ট সম্পূৰ্ণ সাফল্যমণ্ডিত, যিহেতু হয় কম সময়ত মই কৈ প্ৰকাশ কৰিব নোৱাৰিম, ইমান ভৰা ভৰা কষ্ট আছে, ইমান ভৰা ভৰা মানুহৰ যোগদান আছে ইয়াতে। তো কিন্তু বৰ্তমান যিখন হৈ গ'ল মোৰ ৱৰ্ল্ড চেম্পিয়নশ্বিপত, এইখনত সাংঘাতিক কষ্ট মোৰ প্ৰশিক্ষণ বা ডেডিকেশ্যন বা টাইম টেবুলৰ লগতহে মই নিজৰ মাজতে কৰিলোঁ, যিহেতু আৰ্থিকভাৱে যিখিনি সমস্যা আছিলে, বাকীকেইখনত যিদৰে সমস্যা হৈছিলে বা বিভিন্ন, যিহেতু মোৰ আৰ্থিক পৰিৱেশ ইমানো ঠিক নহয়, তো সেই হিচাপত মাননীয় মুখ্যমন্ত্ৰী মহোদয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ সহায়ৰ হাত খুবেই বেছি। আমাৰ লখিমপুৰ বিধায়ক মহোদয় মানৱ ডেকা দাদাৰ সহায়, তেওঁ কম্পিটিশ্যনৰ আগমুহূৰ্তলৈকে মোক ভিডিঅ' কল কৰি সুধিছে, পবিত্ৰ তুমি চিন্তা নকৰিবা, আগবাঢ়া কৰা। তো আমাৰ বিধায়ক মহোদয় মাননীয় ভুৱন গাম ডাঙৰীয়াৰ পৰা আদি কৰি ডাইৰেক্টৰ অফ স্পৰ্টছৰ সঞ্চালক মহোদয় প্ৰদীপ টিমুং ছাৰৰ যি ব্যক্তিগতভাৱে হওক, যেনেকৈ হওক, যাৰ যেনেকৈ মোক বিশেষকৈ আৰ্থিক দিশত তেওঁলোকৰ যি সহায়, মনোবল খুব আনন্দিত। সেইকাৰণে ইমান সংগ্ৰাম যদিও মোৰ মাজত আছিলে আগৰ পৰাই, কিন্তু বৰ্তমান যি 15th ৱৰ্ল্ড বডি বিল্ডিং ফিটনেছ চেম্পিয়নশ্বিপ হৈছিলে মালদ্বীপত, তাতে মই সেইখিনি বাধাৰ পৰা যথেষ্ট আঁৰত থাকি নিজৰ কম্পিটিশ্যনত বেছি মনোযোগ দিব পৰাৰ কাৰণে আজি চাগে সোণৰ মেডেল ৱৰ্ল্ড চেম্পিয়নশ্বিপত, যিহেতু 50খন কাণ্ট্ৰিৰ মাজত অসমৰ পৰা, মাজুলীৰ পৰা প্ৰতিনিধিত্ব কৰি তথা ভাৰতক প্ৰতিনিধিত্ব কৰি সম্ভৱ হ'ল মোৰ কাৰণে। আপুনি তাৰ কাৰণে কেনেকুৱা ধৰণৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছিলে, ডায়েট কিদৰে কৰিছিলে, কিমান ঘণ্টা আপুনি অনুশীলন কৰিছিলে তাৰ যোৱাৰ আগত? অনুশীলন বা প্ৰেক্টিচ এনেকুৱা ধৰণৰ আছিলে, এটা মাহ মোৰ কাৰণে এটা দিন টাইপ অনুভৱ হৈছিলে। মই কেতিয়া শুইছোঁ, কেতিয়া খাইছোঁ, মোৰ ইমান বেছি কাউণ্টলেছ হৈ গৈছিলোঁ যে মই ফ'কাছ, মোক লাগে যে মই এনেকুৱা এটা স্থানত থাকিম যাৰ আগত জাজ থাকিব, যাৰ আগত মানুহ থাকিব, যি মোক শ্বেয়াৰ আপ কৰিব যে পবিত্ৰ ইন দ্য গ'ল্ড। তো সেইটো ভিজন ৰাখিয়ে কৰিছিলোঁ। মোক ব্ৰঞ্জ, যিহেতু মই যোৱাবাৰ চাউথ কোৰিয়া যোনখন অনুষ্ঠিত হৈছিলে তাতে মই ব্ৰঞ্জ পালোঁ ৱৰ্ল্ড চেম্পিয়নশ্বিপত, আৰু মই ছেকেণ্ড বা থাৰ্ড ফাৰ্ষ্ট, তোমাৰ পিছলৈতো আহিব নোৱাৰোঁ। পিছলৈ অহাটো স্পৰ্টছৰ ক্ষেত্ৰত খুব বেছি কষ্টকৰ হয়, পেইনফুল হৈ যায়। তো সেইকাৰণে মোৰ চেলেঞ্জ আছিলে যে মই ফাৰ্ষ্ট হ'ম, আইডাৰ একো নালাগে, তাতে মই নিজৰ ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত পৰিদৰ্শন কৰাব পাৰিম, আৰু নহ'লে মোক একো নালাগে। সেইটো ভিজন ৰাখিয়ে গৈছিলোঁ মই, দিন ৰাত এক কৰি, কোনো ফেষ্টিভেলেই হওক, কোনো ধৰণৰ সময় বা ঘৰৰ পৰা দূৰত থকা, সকলোৰ পৰা দূৰত থাকি কোচ আৰু মই আৰু মোৰ প্ৰেক্টিচ, তো এনেকেই পাৰ কৰি আজি ইমানখিনি দূৰ সম্ভৱ হ'ল। প্ৰতি মুহূৰ্ততে মোৰ লগত থকা মোৰ কোচ, তেওঁ চেন্নাইত থাকে, হি ফ্ৰম চেন্নাই, মৰ্তুজা ছাৰ, আৰু যিখিনি মোৰ লগৰ আছে জিমৰে হওক, সেইখিনিতো যেনেকৈ পাৰে তেনেকৈ কৰিয়ে যায়, কিন্তু তেওঁলোকৰ ডে টু ডে চিডিউল থাকে, প্লেন থাকে। কিন্তু মোৰ কোচ আৰু মই চেন্নাই যাব লগা হয়, তাৰ পৰা আহিব লগা হয়, ইয়াত আকৌ প্ৰেক্টিচ হয়। তো যিহেতু মই 3খন ইণ্টাৰনেশ্যনেল খেলি গ'লোঁ, সেইক্ষেত্ৰত যথেষ্টখিনি মোৰ মাজতো এক্সপিৰিয়েঞ্চ আছে, মই নিজেও কৰি ল'ব পাৰোঁ। সেই তেনেকৈ ঘৰখনৰ মা দেউতা আছে, বাছ তেওঁলোক দূৰত থাকে, জাষ্ট মনোবলৰ বাহিৰে একো নাই। তো সেয়াই, সিমানেই সাহস আৰু সিমানেই কষ্ট আৰু যোৱাৰ আগমুহূৰ্তত আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আপোনাক সহায় কৰিছিলে, গতিকে আৰ্থিকভাৱে সহায় কৰিছিলে, প্ৰশিক্ষণৰ নামত তেখেতে এটা এমাউণ্ট আপোনাক দিছিল। সেইকেইটা ৱৰ্ল্ডৰ পিছত মুখ্যমন্ত্ৰী ডাঙৰীয়াক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক লগ পালোঁ। লগ পাই তেওঁ নিজে মোক ফেলিচিটেশ্যন কৰিলে, মাজুলীত গামোচা দিছে, খুব ছাপৰ্টিভ, মটিভেটিং কথা ক'লে। তেওঁ মাতিলে মোক তেওঁ নিজৰ অফিচত। তাৰপিছত মোৰ বেক টু বেক ছিলেকশ্যন ট্ৰায়েল আছিলে। ছিলেকশ্যন ট্ৰায়েল কেৰেলা কোচিত হৈছিলে। কেৰেলা কোচিত ছিলেকশ্যন ট্ৰায়েল হোৱাৰ পিছত, ছিলেক্ট হোৱাৰ পিছত আকৌ মই ইমান এটা ডেডিকেটেড ভিজনত সোমাই যাব লগা হয়। শুনক, এখন ৱৰ্ল্ড চেম্পিয়নশ্বিপ বুলি ক'লে আপুনি নিজৰ ভাৰতক প্ৰতিনিধিত্ব কৰাৰ লগতে বিশ্বৰ আগশাৰীৰ দেশসমূহৰ লগত ফাইট ল'ব। তো মই আজি নেশ্যনেল চেম্পিয়নশ্বিপ বা ষ্টেট চেম্পিয়নশ্বিপতে মানুহ এটাক ইমান এংগেজ হৈ যাব লাগে। তো তাতে মই ট'টেলি এংগেজ হৈ যোৱাৰ কাৰণে, ইমান ফ'কাছত থকাৰ কাৰণে, প্ৰেক্টিচৰ কাৰণে মই বিভিন্ন দিশবোৰ থাকি যায়। তো সেইকাৰণে নোৱাৰিলোঁ মই। শেষত যেতিয়া মোৰ অকণমান আৰ্থিক সমস্যা হৈছিলে, মই ছাৰক যোগাযোগ কৰিলোঁ, মুখ্যমন্ত্ৰী মহোদয়ক যোগাযোগ কৰিলোঁ। তেখেতৰ মানৱ ডেকা দাদাৰ যোগেদি গৈ গোটেইখিনি তেওঁক জনালোঁ মোৰ অসুবিধাখিনি। তেওঁ যথেষ্ট সহায় কৰিলে, আৰু আনকি মানৱ দাদা যোৱাৰ আগমুহূৰ্তৰ পৰা আদি কৰি খেলৰ উঠাৰ ষ্টেজলৈকে ভিডিঅ' কলত মোক তেওঁ মনোবল দি আছে যে তুমি চিন্তা নকৰিবা, খেলা। তো এনেকুৱা ধৰণৰ আমাৰ প্ৰতিনিধি আমাৰ সমাজত আছে, আৰু মই এতিয়া প্ৰথমবাৰে মই বিচাৰিছিলোঁ যি ধৰণৰ সহায় পালোঁ
তো মই খুবেই সুখী যিহেতু আমি আগবাঢ়িছোঁ স্পৰ্টছৰ ক্ষেত্ৰতে নহয় সকলো ক্ষেত্ৰতে আমি আগবাঢ়িছোঁ বুলি মোৰ অনুভৱ হৈছে যিহেতু মই বিভিন্ন কাণ্ট্ৰিত ঘূৰিছোঁ ছাউথ এছিয়া মালদ্বীপ গৈছোঁ নেপাল গৈছোঁ ছাউথ কোৰিয়াৰ পৰা আদি কৰি তো এনেকুৱা ধৰণৰ ডেডিকেটেডলি কৰিলে আমি আগবাঢ়িব পাৰিম আৰু ব্যক্তিগতভাৱে হ'লেও ডাইৰেক্টৰ স্পৰ্টছৰ যিগৰাকী ডাইৰেক্টৰ আছে প্ৰদীপ টিমুং ডাঙৰীয়া তেখেতে আপোনাক মাতি নি পেলাই আপোনাক সহায় কৰিছে ব্যক্তিগতভাৱে হ'লেও গতিকে তেখেতে কেনেকুৱা ধৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে প্ৰতিযোগিতাখন জিকি অহাৰ পাছত কেনেকুৱা ধৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে বা লগ কৰিছে নে আহি পেলাই আপুনি হয় মই আফটাৰ ছাউথ এছিয়া মই আমাৰ SLACত খুব ধুনীয়া এটা ফেলিচিটেশ্যন প্ৰগ্ৰেম ৰাখিছিলে LV চালি হাজৰিকা দাদাও আছিলে এনেকৈ গোটেইকেইজন আছিলে তেতিয়াও তেওঁলোকে যথেষ্ট সহায় কৰিছিলে সহায়ৰ কথা কৈছিলে তাৰপিছত সেই কম্পিটিশ্যনৰ লগত থকা মোৰ উদ্দেশ্য অকল কম্পিটিশ্যন তো মই প্ৰেক্টিছৰ কাৰণে যিমান সময় দিব লাগে দিওঁ বাকীখিনি মোৰ চব বস্তু থাকি যায় অকল প্ৰেক্টিছৰ কাৰণে মই ভিজন ৰাখোঁ তেতিয়া ডাইৰেক্টৰ অফ স্পৰ্টছৰ যিজন আমাৰ হিলালী ছাৰ আছিলে প্ৰদীপ টিমুং ছাৰ আছিলে সকলো আছিলে তেওঁলোকে কৈছে যেনেকৈ ধৰণে লাগে পবিত্ৰক সহায় কৰিব তাৰপিছতে বৰ্তমান যেতিয়া মই অকণমান সমস্যা হ'ল তেতিয়া মই গ'লোঁ ছাৰক ক'লোঁ ছাৰ মোৰ অকণমান ফাইনেন্সিয়েল ইছ্যু হৈছে মই ৱৰ্ল্ড চেম্পিয়নশ্বিপ খেলিম মালদ্বীপত অনুষ্ঠিত হ'ব কিন্তু মোৰ প্ৰশিক্ষণৰ কাৰণে খুবেই মানে এটা আৰ্থিক কথালৈ মানে ফাইট কৰিব লগা হৈছে মই তেতিয়া ছাৰে ক'লে পবিত্ৰ এইখিনি কৰি পেলাই বা এটা অফিচিয়েল প্ৰচেছৰ পৰা যোৱাৰ পিছত পাবলৈ অকণমান সময় লাগিব পাৰে তোমাক মই ব্যক্তিগতভাৱে যিখিনি পাৰোঁ দিছোঁ তেওঁ ব্যক্তিগতভাৱে মোক দিলে তো আজি আমাৰ মাজত আজি কেনেকুৱা মানুহৰ আগমন হৈ গ'ল আমি ইমান সুখী হৈ গৈছোঁ যে মই তেওঁ স্পৰ্টছটো তেওঁ বিভিন্ন প্ৰচেছৰ পৰা দেৰি হয় বুলি তেওঁ ব্যক্তিগতভাৱে দিবলৈ আগবাঢ়ি আহিলে তেওঁ দিলে প্ৰদীপ টিমুং ছাৰে মোক তেওঁৰ নিজৰ মানে নিজৰ ভাগৰ পৰা দি পঠালে আৰু কৈছে তুমি খেলি আহা খেলি মাজুলী গুচি নাযাবা মোৰ ওচৰত আহিবা মই আচলতে মই আফটাৰ কম্পিটিশ্যন মই এইবাৰ ৱৰ্ল্ড চেম্পিয়নশ্বিপত মোৰ খুব স্বাস্থ্য ঠিক নাছিলে সেইকাৰণে মই ৰেষ্ট ল'লোঁ 2-3 দিনমান তাৰপিছত মই ঘৰলৈ গৈ এতিয়া মই ঘূৰি পেলাই মই এতিয়া ছাৰক লগ কৰাৰ প্লেন আছে কালি পৰহি মই যোগাযোগ কৰি ছাৰক লগ কৰিম তো সেয়া আমাৰ মাজত আজি জোনাক হৈ পৰিছে সকলোবোৰ তো চাই প্ৰদীপ টিমুং ছাৰে কৈছে তুমি খেলি আহা ইয়াতে তোমাৰ কেনেকৈ ব্যৱস্থা হওঁ আমি তুমি লৈ আহা মেডেল গ'ল ল'লেতো হৈ যাব তোমাৰ গোটেইখিনি আমি কৰি দিম যেনেকৈ পাৰোঁ তো ছাৰ মই গ'ল আনিলোঁ ফাইনেলি যথেষ্ট আশীৰ্বাদ আছে তেওঁলোকৰ যথেষ্ট সহায় আছে মই তেওঁক আশীৰ্বাদ লৈ গৈছোঁ প্ৰদীপ ছাৰৰ তো এতিয়া লগ পাওঁ ছাৰক কেনেকৈ তেওঁ খুব বেছি মই সুখী যে আজি তেওঁ যাক বিশ্বাস কৰিছিলে পবিত্ৰই আজি তেওঁৰ কাৰণে গ'ল্ড বুটলি আনিলে দেখা পাইছিলোঁ যে যেতিয়া ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতটো মালদ্বীপৰ বুকুত বাজিছিলে আপোনাৰ চকুত আমি চকুলো দেখা পাইছিলোঁ হয় সেইটো অনুভৱ মাজে মাজে এতিয়াও আহি থাকে মোৰ চব সময়তে নাহে কিন্তু সেই যেতিয়া মেডেলটো মই চাওঁ ট্ৰফিটো চাওঁ বা মাজতে মই ফটোখন চাব পাৰোঁ মোৰ মনত আহে মই 2 দিনলৈ মোৰ চকু পানী ওলাই থাকিলে সেই দৃশ্যটো চাই এটা মানে ভাষাৰে বুজাব নোৱাৰা এটা অনুভৱ নিজৰ মাতৃভূমিক নিজৰ দেশক নিজৰ ভাৰত ভূমিক ভাল পোৱাটো কেতিয়া কিমান মানে ব্যাপক বা কিমান ভিতৰৰ পৰা আছে যে সেই অনুভৱটো সেই মুহূৰ্তত যেতিয়া ৰাষ্ট্ৰীয় সংগীতখন বাজিছিলে আমাৰ দেশৰ ৰাষ্ট্ৰীয় পতাকাখন সকলোতকৈ আগত জিলিকি উঠিছিলে সেইটো অনুভৱ মই সেইদিনা কৰিছিলোঁ যেতিয়া মানে প্ৰথম ছাউথ এছিয়াত মই গ'ল্ড মেডেল পাইছিলোঁ আৰু দ্বিতীয়বাৰ মই ৱৰ্ল্ডত কৰিলোঁ আৰু সেই অনুভৱটো যোনটো ভিতৰত আছে যে ভাল পোৱাটো মানে মোক কোনফালৰ পৰা কওঁ কোনফালৰ পৰা নকওঁ লাগিছে মোৰ খুবেই মানে এটা আচৰিত ধৰণৰ অনুভৱ যোনটো মোৰ সুখৰ অনুভৱ না মই কান্দিব বিচাৰিছোঁ না কি কৰিব বিচাৰিছোঁ মই একো অনুভৱ বিচাৰিব পৰা নাই মই বাছ ওলাই গৈছিলে যি হৈছিলে মই কৰি ল'লোঁ আজি মোৰ ভাৰতেও পাৰে মোৰ ভাৰতত একো কমি নাই মোৰ ভাৰত মহান বাছ এয়াই অনুভৱ আৰু আপুনি বাহিৰে ইউপিলৈ গৈছিলে আপুনি ইউপিত আপুনি কেনেকুৱা ধৰণৰ আপোনাৰ আছিলে প্ৰগ্ৰেম তাতে যোৱা বছৰো ইউপিৰ প্ৰগ্ৰেম মানে কি হয় আমাৰ নাথ যোগী যিখিনি আছে যিহেতু মই নাথৰ হয় যোগী জাতি আমাৰ কমিউনিটিৰ পৰা তেওঁলোকৰ তাতে মোক খুব বেছি ছাপোৰ্ট কৰে তেওঁলোকে লৈ যায় মোক যিহেতু সকলোৱে জানে মোৰ আৰ্থিকটো ইমান ষ্ট্ৰং নহয় আৰু এথলেট হিচাপে তেওঁলোকে যিমানখিনি আগৰ পৰা সহায় কৰি আহিছে কিন্তু এইবাৰ মোৰ হৈ গ'ল কাৰণে মোৰ তেওঁলোকে তেনেকেই আহি পেলাই লৈ গ'ল মোক দিল্লীৰ পৰা লৈ গৈ ইউপিত প্ৰগ্ৰেম কৰিলে তেনেকৈ বিভিন্ন অনুষ্ঠান কৰি পেলাই মই স্বাস্থ্য লাহে মোৰ অকণমান লাগিছিলে ষ্ট্ৰাগল হৈছিলে মোৰ স্বাস্থ্যৰ ক্ষেত্ৰত তো সেই অলপমান প্ৰেক্টিছ কৰি মই ঘৰ আহি গ'লোঁ ঘৰ মানে গুৱাহাটী আহি গ'লোঁ গুৱাহাটীৰ পৰা 2-3 দিনমান ৰেষ্ট লৈ পেলাই মই ক'তো নিউজো একো কৰা নাছিলোঁ যিহেতু মোৰ স্বাস্থ্য মুখত অকণমান দাগো হৈ গৈছিলে তো সেইকাৰণে মই এতিয়া ঘৰলৈ গ'লোঁ ঘৰৰ শেষৰ পৰা মই আজি 2 দিন হৈছে গুৱাহাটী আহিছোঁ আৰু গুৱাহাটীত কিদৰে আপোনাক আদৰণি জনালে গুৱাহাটী এয়াৰপৰ্টত যিহেতু মই খুব
কমকৈ জনাইছিলোঁ যিহেতু মোৰ কেমেৰাৰ সন্মুখত আহিবলৈ যদিও খুব ইচ্ছা আছিলে তথাপি এবাৰ স্বাস্থ্য এনেকুৱা আছিলে যে মই চবকে জনালোঁ আৰু ইনফৰ্ম কৰিলোঁ যে মোৰ ইমান ঠিক নহয় যে কেমেৰাৰ সন্মুখত আহিবলৈ অকণমান মোৰ দিগদাৰ লাগিব তেওঁলোকে তেতিয়া নিজেই ক'লে আপুনি ঘূৰি আহকগৈ ঘৰলৈ যাওক ঘৰলৈ শেহতীয়াকৈ গৈছোঁ মই কেনেকুৱা পৰিৱেশে বিৰাজ কৰিলে আপুনি যোৱাৰ লগে আমি দেখা পাইছোঁ সংবাদ মাধ্যমত তেওঁলোকৰো ইচ্ছা আছিলে যে যিখিনি হৈ আছে সেইখিনি সেই মুহূৰ্ততে বেছি ভাল লাগিব আৰু ময়ো সেইটো ইচ্ছাই ময়ো সেইখিনি দিবই বিচাৰিছিলোঁ কিন্তু ৰাসৰ প্ৰস্তুতি চলি আছিলে তো মই বোলো বহুত বেছি সময়ো লৈ গ'লে নহ'ব তো সেইকাৰণে মই গ'লোঁ গৈ মাজুলীততো সদায় মৰম আশীৰ্বাদ সকলোৰে আছে নিজৰ ঘৰখন নিজৰ পৰিয়াল নিজৰ গাঁওখন নিজৰ মাজুলীবাসী বিভিন্ন আছে সেইক্ষেত্ৰে কোনো নিৰ্দিষ্ট ক'ব নোৱাৰি তো সেইখিনি সদায় আছে মোৰ মাজত তেওঁলোক সদায় মোক সাৱটি ৰাখে মৰমেৰে হওক বিপদতে হওক আৰ্থিকভাৱেই হওক যেনেকৈ হওক আৰু লগতে আপুনি মেডেলৰ লগত কি পাইছে লগত মেডেল আছে মোৰ লগত ফাৰ্ষ্ট ছেকেণ্ড চাৰ্টিফিকেট দিছে আমাৰ কম্পিটিশ্যনৰ পিছত আৰু ট্ৰফি এটা আছে ট্ৰফিটো যোনটো মানে মোৰ ঘৰত আছে অকণমান ডাঙৰ আনিব হ'লে মই অসুবিধা হয় যেতিয়া মই এতিয়া ৰেণ্টত থাকোঁ প্ৰেক্টিছৰ কাৰণে ৰিচেণ্টলি সেয়াই আকৌ মই পৰহিলৈ থাকি মই দেলহি গৈ আছোঁ দেলহিত আমাৰ নেশ্যনেল চেম্পিয়নশ্বিপ এটা আছে 20 তাৰিখে তো সেই তাতে মই এজ এ গেষ্ট থাকিম আৰু মোৰ প্ৰশিক্ষণ দিয়া বিভিন্ন ষ্টুডেণ্টো থাকিব তো সেইকাৰণে যাম মই দেলহি যিহেতু অসম বডি বিল্ডাৰ্ছ ফিটনেছ এছ'চিয়েশ্যনৰ আছে গতিকে তেখেতসকলৰ সহযোগিতা কেনেকুৱা আছিলে বা ধেমাজিটো আপোনাৰ সম্বৰ্ধনা জ্ঞাপন কৰা আমি দেখা পাইছোঁ অসম বডি বিল্ডিং ফিটনেছ ফেডাৰেশ্যন যোনটো আছে এছ'চিয়েশ্যন আমাৰ ইয়াৰ পৰাই আৰম্ভণি হৈছে মই IBBFতে কম্পিট কৰোঁ তো যোনটো আমাৰ ইণ্ডিয়ান বডি বিল্ডিং এণ্ড ফিটনেছ ফেডাৰেশ্যন যোনটো মই ট্ৰেক আজি পৰিধান কৰি আছোঁ তো এই ক্ষেত্ৰত আমাৰ ভৱজ্যোতি গোস্বামী ছাৰ আমাৰ ইয়াৰে সৰ্বা বুলি ক'লেও ভুল নহয় যে মোৰ ব্যক্তিগতভাৱে মই কৈছোঁ তেওঁ আদিমূল হয় তেওঁ ইয়াৰ পৰা আৰম্ভ কৰিছে খুব চেষ্টাৰে খুব কষ্টৰে এথলিটসমূহক এটা বিভিন্ন ধুনীয়া প্লেটফৰ্ম দিব চেষ্টা কৰিছিলে আগৰ পৰাই দি গ'ল তো ছাৰে প্ৰতি মুহূৰ্ততে খেলৰ আগতে হওক খেলৰ পিছতে হওক যিহেতু বাহিৰৰ কাণ্ট্ৰি হয় কণ্ট্ৰেক্টটো ইমান আমাৰ কমফৰ্টেবল নাথাকে তো ছাৰে প্ৰতি মুহূৰ্ততে খবৰ ল'লে যেনেকৈ হওক তেওঁ পচিবিলিটি থাকিলে দিলে তো সেই IBBFে মোৰ আৰম্ভণি আছিলে এইখনেই প্ৰথম ষ্টেজ ডিষ্ট্ৰিক্টৰ পৰা আমাৰ আৰম্ভ হৈছিলে আজি ৱৰ্ল্ডলৈকে তো সেইকাৰণে বিচাৰোঁ IBBFৰ সকলোৰে আশীৰ্বাদ সকলোৰে সহায় সহযোগিতা খুব গভীৰ মোৰ মাজতে হওক প্ৰতিজন এথলিটৰ ক্ষেত্ৰতে হওক সেইক্ষেত্ৰে আজি ইমানখিনি সম্ভৱ হৈছে তো সেইক্ষেত্ৰে থাকক আমাৰ এছ'চিয়েশ্যন সদায় জিলিকি থাকক ভৱজ্যোতি গোস্বামী ছাৰে যাতে আৰু সাহস বাহক তেওঁৰ আৰু মনোবল সুস্বাস্থ্য কামনা কৰোঁ যাতে অসম বডি বিল্ডাৰ্ছ ফিটনেছ ফেডাৰেশ্যনৰ পৰা এনেকৈ সকলো এথলিট জিলিকি ধেমাজিত সম্বৰ্ধনা যোনটো জ্ঞাপন কৰিছিলে তাতে আচলতে তেনেকৈ তেওঁ ইনভিটেশ্যন দিছিলে তেওঁ মিষ্টাৰ শৰাইঘাটৰতো মোৰ যোৱাবাৰ ইনভিটেশ্যন দিছিলে ফেলিচিটেশ্যন কৰিছিলে তো সেইক্ষেত্ৰে মই গ'লোঁ গৈ পেলাই ফেলিচিটেশ্যন কৰিলে অলপমান গেষ্ট পজিং কৰিলোঁ খুবেই ভাল লগা মুহূৰ্ত ভৱ ছাৰৰ কাষত থাকিলে অলপ বেছি পুৰণা কথাবোৰ মনত পৰে যিহেতু তেওঁক দেখি পেলাই প্ৰথম বডি বিল্ডিঙত প্ৰথম তেওঁৰ পৰাই আৰম্ভ হৈছে বুলি ক'ব পাৰি আৰু শ্বিলং গৈছিলে তাৰপাছত আপুনি শ্বিলঙত এটা সৰু পাৰ্চনেল জিম আছিলে জিমতে ইনগ্ৰেশ্যনৰ কিবাকিবি সৰু প্ৰব্লেম মানে প্ৰচেছ আছিলে সেই তেওঁলোকক কনচালটেঞ্চি চম আৰু এজ এ কোচিং টাইপ তো সেইখিনি কৰিলেও মোৰ কিছুমান আৰ্থিকভাৱে মই পাব পাৰোঁ মানে অৰ্থ পাব পাৰোঁ সেইকাৰণে সেইবিলাক কাম কৰি আছোঁ আপুনি অনুশীলন ক'ত কৰি আছে বা আপুনি যিহেতু কৰ্মসংস্থাপন নাই আপোনাৰ চৰকাৰী কৰ্মসংস্থাপন নাই গতিকে আপুনি কিদৰে আপুনি নিজকে আগবঢ়াই লৈ যাম বুলি ভাবিছে আগবঢ়াই মানে কম্পিটিশ্যন মই বডি বিল্ডিং কৰা বা চেম্পিয়নশ্বিপ কৰা বা স্পৰ্টছৰ ক্ষেত্ৰত থাকিলে স্পৰ্টছৰে মোৰ ভিজন আহে এনেকুৱা একো নহয় যে মই অৰ্থ পাম বা মোৰ ইয়াৰ আঁৰত পইচা আছে বা ইয়াৰ আঁৰত চাকৰি আছে মই এনেকৈ ভাবি কাহানি একো কৰা নাই স্পৰ্টছৰ ক্ষেত্ৰত যিহেতু ৰাষ্ট্ৰীয় সংগীত বা নিজৰ নেশ্যনেল এন্থমৰ ইম'শ্যনছটো মোক কোনো বস্তুৰে ৰিপ্ৰে নহয় সেইটো তো সেইকাৰণে মই সেইবিলাকক লৈ একো অনুভৱ কৰা নাই কিন্তু হয় অৰ্থ যদিও মই ডাইৰেক্টভাৱে বিচৰা নাই ইনডাইৰেক্টলি বহুত বেছি জড়িত এখন ইণ্টাৰনেশ্যনেল চেম্পিয়নশ্বিপত সেইকাৰণে মই আশা কৰোঁ যদি সম্ভৱ হয় মোক অসম চৰকাৰৰ পৰা হয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে তুমি খেলি আহা জিকি আহা আমি তোমাক সকলো কৰি দিম তো সেইক্ষেত্ৰে মই তেওঁক লগো পাব পৰা নাই পাম এতিয়া ৰিচেণ্টলি মই তেওঁলোকৰ আলোচনা কৰিম তো সেইক্ষেত্ৰে কৰ্মসংস্থাপন হিচাপে বৰ্তমান মই প্ৰশিক্ষণ দিওঁ বিভিন্ন কম্পিটিটিভ যেনেকৈ মই খেলোঁ তেনেকৈ কম্পিটিশ্যন কৰা ল'ৰাবিলাকক প্ৰশিক্ষণ দিওঁ আৰু জেনেৰেল এথলিটবোৰো আছে বা বিভিন্ন স্বাস্থ্য সজাগতাৰ কাৰণে বিভিন্ন আমাৰ জেনেৰেল পাৰ্চনো আছে তেওঁলোককো প্ৰশিক্ষণ দি সেই যিটো উপাৰ্জনে সেইটোৱে মই কৰি থাকোঁ আৰু ডাইৰেক্টৰ স্পৰ্টছৰ ফালৰ পৰা এটা প্ৰতিশ্ৰুতি পালন কৰা হৈছিলে খেলি আহাবলৈ সেয়াও নিশ্চয় সকলোৱে আজিলৈকে মোক কাহানিও নিৰাশ কৰা নাই সকলোৱে মোক ৰাখিছে লগত যোনে যেনেকৈ পাৰে সেইক্ষেত্ৰে মই সকলোৰে ওচৰত খুবেই মানে সৌভাগ্য আৰু থেংকফুল হয় তেওঁলোকৰ কাৰণে
তো যে আমি আমাৰ অসমখন ইমান ষ্ট্ৰং শক্তিশালী হৈ পৰিছে যে ব্যক্তিগতভাৱেও আগবাঢ়ি আহে, অফিচিয়েলি লেট হ'লেও ব্যক্তিগতভাৱে আগবাঢ়ি আহে। তো সিমানটো ভাল লগা এইটো আমাৰ এটা কাৰণে। তো প্ৰতিশ্ৰুতি প্ৰদান কৰিছে, মই লগ কৰোঁ, সকলোৰ লগত আলোচনা কৰোঁ, কোনে কেনেকৈ সহায় কৰে আৰু অকণমান ভাল খবৰ আহিব পাৰে অতি সোনকালে। ভাল খবৰ নাজানো, যিহেতু মই কৰ্মযোগী হয়, কৰ্ম কৰিব বিচাৰোঁ, ফলৰ আশা কাহানিও কৰা নাই মই আজিলৈকে। তো সেইকাৰণে কাম কৰি যাওঁ, যদি ফল হয় কপাল চব ঠিক থাকে, কৰ্ম হাতত আছে, কৰি লওঁ, ঈশ্বৰে চকু মেলি চাব বছ। কেতিয়াবা হতাশাত ভুগিছে নেকি আপুনি এই ক্ষেত্ৰক লৈ পেলাই? বাপৰে হতাশাটো বহুত টাফ হয়, হতাশা বহুত আহে। কম্পিটিশ্যন আগদিনাখন মই 3টা বজাত ৰাস্তাত খোজকাঢ়ি ফুৰিছোঁ, কি হ'ব, কোচক ফোন কৰিছোঁ, ছাৰ মোৰ এনেকুৱা কম্পিটিশ্যন আছে, ছাৰ মই বেষ্ট ধৰণে নহয়, মই পাৰিম নে নোৱাৰিম। তো হতাশা কম্পিটিশ্যনৰ ক্ষেত্ৰতে হওক, হতাশা ফাইনেন্সিয়েল কণ্ডিশ্যনৰ ক্ষেত্ৰতে হওক, আৰু পৰিয়ালৰ ক্ষেত্ৰতে হওক, যিহেতু মই পৰিয়ালৰ ডাঙৰ, মোৰ দেউতাৰ স্বাস্থ্য বৰ ঠিক নহয়, মা আছে এজ এ হাউচ ৱাইফ, বিশেষ একো নাজানে, ভাইটি এটা আছে, তাক মই চাব লাগে। তো ইমানখিনি চাই পেলাই, ইমান ভাৰতবৰ্ষৰ ইমান পপুলেশ্যনৰ মানে 1.44 বিলিয়ন পিপলৰ এটা ইম'শ্যনছ লৈ মই যেতিয়া তাত যাওঁ, অলৰেডি বহুত এটা চেলেঞ্জেছ হয়, তাৰ মাজত কৰি লওঁ আৰু হতাশা ভগৱানৰ মানে আশীৰ্বাদত পাৰ কৰি গৈছোঁ। এতিয়া বৰ্তমান সময়ত যিহেতু আপুনি ৱৰ্ল্ড চেম্পিয়ন হ'ল, যিহেতু আপুনি বিভিন্ন ঠাইত যেতিয়া যায়, আপোনাক লৈ কেনেকুৱা পৰিৱেশৰ সৃষ্টি মানে আহে? নিশ্চয় আপোনাক লগ কৰিলে বহুখিনি নতুন উদিত শৰীৰ চৰ্চাবিদ ওচৰত আহে বা অটোগ্ৰাফো হয়তো বিচাৰে। কেনেকুৱা ধৰণৰ পৰিৱেশ হয় তাতে, বা আপোনাৰ কেনেকুৱা লাগে তেতিয়া ব্যক্তিগতভাৱে, বা শেহতীয়াভাৱে আপুনি যিহেতু ধেমাজিলৈও গৈছিল? হয়, চব ক্ষেত্ৰতে খুব ধুনীয়া এটা পৰিৱেশ হয়। আৰু যিটো মই পবিত্ৰ, মোৰ চিনাকি মই নহয়, এতিয়া আমি হয়, যে আমিও পাৰোঁ। তো সেইকেইটা অসমৰ দৰে এনেকুৱা এটা ঠাইৰ পৰা যেতিয়া গ'ল্ড মেডেল ৱৰ্ল্ড বডি বিল্ডিং চেম্পিয়নশ্বিপত লৈ আহিলে, ছাউথ এছিয়াত গ'ল্ড লৈছিলোঁ মই, ইণ্টাৰনেশ্যনেল চেম্পিয়নশ্বিপত মানুহে ট্ৰাই কৰিব ভয় কৰে, মই ফাৰ্ষ্ট এটেম্পত গ'ল্ড লৈছোঁ, ছেকেণ্ড এটেম্পত ব্ৰঞ্জ, থাৰ্ড এটেম্পত এগেইন গ'ল্ড। তো সেইকাৰণে আজি এটা প্ৰমাণ হয়, প্ৰমাণ কি হয়, আমি পাৰোঁ, পাৰে, অসমৰ ল'ৰাই পাৰে। তো সেইকাৰণে বিভিন্ন অনুষ্ঠানত গ'লে যেতিয়া আহে, এই কথাখিনি মই মনৰ কথাখিনি ক'ব পালে কওঁ, আৰু যিখিনি ফটো লয় বা তেওঁলোক কাষত আহে সেইখিনিতো আহিবই, সেইখিনি ফলোৱাৰ্ছ হয়। আৰু ভাল লাগে যে মই খুব সংগ্ৰামৰ মাজেৰে, মোৰ পৰিৱেশটো আপোনালোকেও জানে, সকলোৱে জানে, মাজুলী, য'ত নেকি ৰাতি হ'লে একো বাহিৰৰ লগত সংযোগ শেষ হৈ যায়, ৰাতিপুৱা আমি সময়মতেহে যাব লাগে। তো ইমান সংগ্ৰামৰ পৰা যেতিয়া কৰিব পাৰিছে, আজি অসম আগবাঢ়িলে অসমৰ প্ৰতিজনে পাৰিব, সেই মেছেজটো যেতিয়া চবৰ মাজত দিব পাৰোঁ ন, সেইটো ভাল লাগে। সেইকাৰণে বাছ এটা খুব ধুনীয়া অনুভৱ। আৰু যিহেতু আপুনি ছাউথ এছিয়াত আপুনি গ'ল্ড পালে, লগতে আপুনি ৱৰ্ল্ডত প্ৰথমতে ব্ৰঞ্জ পাইছিলে, তাৰ পাছৰ পৰ্যায়ত গ'ল্ড পালে, এইবাৰ আপোনাৰ নেক্সট লক্ষ্য কি? লক্ষ্য মানে আমাৰ এইটো ৱৰ্ল্ড চেম্পিয়নশ্বিপে আমাৰ শেষৰ ষ্টেজ হয়, ইয়াৰ আগত নাই আৰু। ৱৰ্ল্ড চেম্পিয়নশ্বিপ কৰি আকৌ যদি মই খেলিবলৈ হয়, আকৌ চিলেকশ্যন ট্ৰায়েল দিব লাগিব, যিহেতু এথলিট সদায় একেই নাথাকে, এথলিটৰ প্ৰেক্টিছ, এথলিটৰ পাৰফৰ্মেঞ্চৰ ওপৰত বেছ কৰি এথলিট সেউজীয়া হৈ থাকে। তো সেইকাৰণে যিমানে খেলিম মই, সিমানে মোৰ সেউজীয়াটো জিলিকি থাকিব। সেইকাৰণে মই বিচাৰোঁ, মোৰ এছিয়াত যোৱাবাৰ ছাউথ এছিয়াতহে আছিলে মোৰ গ'ল্ড, এছিয়াত থাকিলে, আৰু ৱৰ্ল্ড চেম্পিয়নশ্বিপ আকৌ কম্পিট কৰাৰ ইচ্ছা আছে। তো এনেকৈ খেলি থাকিম, খেলাৰ ইচ্ছা আছে। বছ বিচাৰোঁ যাতে মই যিখিনি সমস্যা হয়, সকলোতো সহায় কৰিয়ে আছে, সেইখিনি দূৰ কৰিব পৰাকৈ যদি কিবা সুবিধা আছে, অসম চৰকাৰৰ পৰা অনুৰোধ কৰোঁ যাতে মোক সহায় কৰক। যদি যিখিনি সমস্যা আছে, যাতে মুখ্যমন্ত্ৰী ডাঙৰীয়া আছেই, তো কৰি ল'ম আমি। আৰু ঠিক তেনেকৈ বুলি ভাবোঁ মই, যিহেতু বিভিন্ন এতিয়া চবতছে বেছি উৰিষ্যাৰ হওক, তামিলনাডু, চেন্নাই, ৰেলৱে, অল ইণ্ডিয়া পুলিচ গেম বডি বিল্ডিং চেম্পিয়নশ্বিপ চবৰে হৈ গ'ল। আৰু যিমানকেইজন এথলিট গৈছে, তাতে ৰেলৱে ছাৰ্ভিচেছ, নেভি এথলিটেই আছে, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ হয়। অসমৰ পৰা যিজন গৈছে, তেওঁ ইনকাম টেক্স ডিপাৰ্টমেণ্টৰ কৰে। অকল মই এনেকৈ এজন আছে, অসমৰ পৰা আমি 4জন গৈছিলোঁ। তো সেই মই এজন আছে, যি ব্যক্তিগতভাৱে কৰিবলগীয়া হয়। ময়ো ব্যক্তিগতভাৱে এবাৰ কৰা নাই, মোক মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সহায় কৰিছে, তেওঁলোকৰ আছে। সেইকাৰণে বেছি দেৰি হোৱা নাই, একো নাই, দূৰো হোৱা নাই। গ'ল্ড লৈ আহিলোঁ, ছাৰক লগ কৰোঁ, কথা পাতোঁ, ছাৰে কেনেকৈ ধৰণে সহায় কৰিব। তেওঁ খুব ডেডিকেটেড, খুব মানে জনপ্ৰিয় আৰু জনহিতাৰ্থে হয় মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱ। তো মই তেওঁৰ পৰা খুব পজিটিভ হৈ থাকোঁ। আৰু শেষত আপোনাক যিসকলে অনুসৰণ কৰে, এই অনুৰাগীসকলক উদ্দেশ্যে আপুনি কি বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিব আমাৰ গগৈ স্পৰ্টছ চেনেলৰ জৰিয়তে? হয়, বাধা এটুপ দুটুপ কৰি নীৰৰ পানী পৰি সৰি গ'ল বিশাল সাগৰ, ন, কণ কণ ধূলি বালি লগ লাগি সাজি দিলে ধৰণী ডাঙৰ। তো তেনেকৈ সৰু সৰুকৈ মোৰ পৰিৱেশ এনেকুৱা। মাজুলী, আপোনালোকে অসমৰখিনিয়ে চবতছে বেছি জানে, মাজুলী হেন পৰিৱেশৰ পৰা ওলাবলৈ খুব টান। তাত এতিয়াও জিমৰ ক্ষেত্ৰত, মই যোনটো ক্ৰীড়া কৰোঁ সেইটো ক্ষেত্ৰত এতিয়াও আগবঢ়া তেনেকৈ নাই, বৰ্তমান অলপ চলপ হৈছে।
তাতে প্ৰতিটো সময়ত প্ৰতিটো মিনিটত জিকিবলগীয়া কম্পিটিশ্যন হয় মোৰটো এটা এটা মিনিটত এটা এটা ঘড়ী চাই চাই মই খাব লাগে অলপ অলপ সময় ইফালে সিফালে হ'লেও মোৰ খোৱাবোৰ নিমিলে প্ৰেক্টিছৰ প্ৰশিক্ষণৰ নিমিলে গোটেইবোৰ সিমান চেলেঞ্জিং এটা স্পৰ্টছ যেতিয়া মই কৰি ল'লোঁ সকলোৱে জানে বডি বিল্ডিং চবতছে টাফ চবতছে হাৰ্ড চবতছে ডিচিপ্লিন গেম হয় বেলেগত তুলনাত চাগে মই ভাবোঁ তো তেতিয়া সেইখিনিৰ পৰা যেতিয়া মাজুলীহেন পৰিৱেশততো আৰু টাফ ইমান জটিল অৱস্থাৰ পৰা যেতিয়া পবিত্ৰই কৰিব পাৰিলে অসমত আজি বহুত আগবাঢ়িছে আজি চৰকাৰৰ কথাই কওঁ আজি সমাজৰ কথাই কওঁ প্ৰতিজন ব্যক্তিয়ে খুব আগ্ৰহী আৰু খুব ৰেছপনচিবল হৈ পৰিছে তো সেই ক্ষেত্ৰতে যিদৰে চব ক্ষেত্ৰতে বাঢ়িছে সেইদৰে এতিয়া আৰু সকলো ক্ষেত্ৰতে বাঢ়িব পাৰে আৰু মই যেতিয়া ইমান পিছপৰা এটা সংগ্ৰামী জেগাৰ পৰা পাৰিলোঁ সকলোৱে পাৰিব সেইক্ষেত্ৰে সকলোকে কওঁ মন বান্ধক ইচ্ছা ৰাখক সঁচাকৈ যোনটো বিচাৰে তাতে সম্পূৰ্ণ সময় দিয়ক সম্পূৰ্ণভাৱে ডেডিকেটেড হৈ যাওক আমি জিলিকিম অসম জিলিকিব সকলো জিলিকিম ছাপোৰ্ট মই কৰিম বাছ সঁচা অন্তৰে সঁচা মনেৰে সঁচা ধৰণে বিচাৰিব লাগিব মই যেনেকৈ পাৰোঁ তেনেকৈ ছাপোৰ্ট কৰিম মই আছোঁ সদায় যিহেতু মোকো কৰিছে সহায় আজি সেই কোনোবাই আঙুলি ধৰাৰ কাৰণে মই ইমানখিনি পালোহি তেনেকৈ ময়ো কাৰোবাৰ আঙুলি ধৰিম যে তেওঁ উঠি আহিব পাৰে তো আমি ইজনে সিজনৰ লগত জড়িত হৈ যোগাযোগ কৰি সহায় আগবঢ়াই আমি জিলিকিব পাৰিম বাছ থেংক ইউ আৰু নিশ্চয়কৈ আপুনি ইমানখিনি সময় দিয়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে অনাগত সময়বোৰৰ বাবে আমাৰ গগৈ স্পৰ্টছ এনিৰ জৰিয়তে আপোনাক শুভেচ্ছা জ্ঞাপন কৰিলোঁ ধন্যবাদ গগৈ স্পৰ্টছ এনি সমূহ বিষয় ভাবিবলৈ মই আকৌ পুনৰবাৰ ধন্যবাদ জনাইছোঁ তেওঁলোক স্পৰ্টছৰ ক্ষেত্ৰত খুবেই জড়িত হৈ থাকে বিশেষকৈ এথলিট বিভিন্ন আগবঢ়া হওক যেনেকৈ হওক যিমান দূৰতে নাথাকক তেওঁলোকে বিচাৰি আজি সকলোৰে মাজত তেওঁলোকে পোহৰত উলিয়াই আনিব বিচাৰে আৰু এই যোনটো পদক্ষেপ খুবেই ডেডিকেটেড খুবেই থেংকফুল টু আমি যে তেওঁলোকে ইমানখিনি আমাৰ কাৰণে কৰি আছে তো সেই ক্ষেত্ৰে তেওঁলোক আগবাঢ়ক গগৈ এনি স্পৰ্টছৰ সকলো বিষয়ববীয়া সদায় যাতে সুস্বাস্থ্য সদায় যাতে একে মনোবৃত্তিৰে সমাজৰ কাৰণে কাম কৰি যায় আমাৰ কাৰণে কাম কৰি যায় তো ভগৱানৰ ওচৰত এয়াই প্ৰাৰ্থনা কৰোঁ আৰু নিশ্চয়কৈ এয়া আছিল ৱৰ্ল্ড চেম্পিয়ন পবিত্ৰ নাথ তেখেতে জনালে তেখেতৰ মনৰ ভাৱ আমি আশা কৰিম তেখেতে যিখিনি সপোন লৈ আগবাঢ়িছে সেই আগন্তুক সময়ত সাফল্যমণ্ডিত হওক লগতে যিসকল অনুৰাগী আছে তেখেতসকলো আগন্তুক সময়ত দুপে আগবাঢ়ি যাওক সেই আশাৰে মই চিন্ময় কুমাৰ বৰাই বিশেষ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ চাই থাকিব গগৈ স্পৰ্টছ এনি ধন্যবাদ গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ কাৰাটে উচো টাইকোৱাণ্ডো বক্সিং জুজিটছু পেঞ্চাক চিলা জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ ট্ৰেকছুট জাৰ্চি মাৰ্চেল আৰ্টছ মেডেল মোমেণ্টো ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত ফুটবল ভলীবল বাস্কেটবল ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰ ওলোৱা হয় কাৰাটে টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড হাউচ নম্বৰ 52 ফাৰ্ষ্ট ফ্লোৰ উলুবাৰী গুৱাহাটী 7 ফোন নম্বৰ 90850857
83493, email sanju_regal@rediffmail.com.